আপোনাৰ হাতৰ বিদ্যা আছে? সব আছে, মই সব জানো। আপুনি কি কাম জানে? সব মানে এতিয়া আপোনালোকে যদি ইচ্ছা কৰে মোৰ গুৰিত আহিবও পাৰে। হয়, মই দেখুৱাই দিম। সব মানে মই প্লেন পৰ্যন্তলৈকে মই বনাব জানো। তাৰমানে কি বাঁহেৰে বনায় নেকি? বাঁহৰে বনাম, কাঠৰে বনাম, মই সব বিধৰে বনাব পাৰোঁ। আপুনি কুলা চালনী কুলা বনাব জানে? চালনীৰ পৰা ধৰি খৰাহিৰ পৰা জাকৈ চেপা চালনীৰ পৰা ধৰি ঘনীৰ পৰা ধৰি কিচিম শিয়াল কুকুৰ বনাই দিব পাৰোঁ, গাহৰি বনাব পাৰোঁ, মেকুৰী বনাব পাৰোঁ, তুনি চৰাইটোলৈকে মই বনাব জানো। আপুনি ইমানখিনি কাম জানে? ইমানেই জানো। ওপৰলৈ বাৰু ক'ৰবাৰ পৰা লয়, আমি যেন একো নাজানো। বিদ্যা আছিলে সেইটোৱেই। এতিয়া আমাৰ গুৰিলৈ কোনো নাহেই। কি বিচাৰিছে? কচুগুটি। কচুগুটি? কচুগুটি। কচুগুটি কচু আনিলে যাব লাগে, ইয়াত ওলাব জানো? এয়া ইয়াত বিচাৰি ফুৰিছোঁ। হা? তেনে অকণমান শিহৰি এডালহে ওলাইছেচোন। সেইয়া ডাঙৰ ডাঙৰ। সেইয়া ধুনীয়া ধুনীয়া কচু দেখোন। সেইয়া এই যিটো কচু আপুনি দেখুৱাইছে, এইটো বনৰীয়া কচু হয়। এইটো বনৰীয়া কচু হয় নহয়? হয়। বহুত লোকে এইটো কচু নাখায়, কিন্তু বহুতে খায়ো। কওকচোন এই কচুটো মানে কেনেকুৱা, টেষ্ট কেনেকুৱা? একদম বহুত মিঠা। বহুত মিঠা নে? বহুত মিঠা। ইয়াক খাবলৈ পালে মানে লালমোহন নালাগে আৰু ৰসগোল্লা। ইমান মিঠা? ইমান মিঠা। সঁচা দেই, সঁচাকে। আৰু পথাৰত এনেকুৱা কচু মানে বহুত থাকে, যিসকলে খাই পোৱা নাই তেওঁলোকৰ সেই তেনেকুৱা অঞ্চলবিলাকত আচলতে এনেকুৱা কচু গছ দেখা যায়। আৰু যিসকলে খাইছে সেই তেনেকুৱা অঞ্চলত এনেকুৱা কচু বিচাৰি পোৱা নাযায়। নাপায়। ইমান এনেকুৱা জেগাত কচু থাকে জানো সাধাৰণতে? আছে, বিচাৰিলে পায়। হয় হয় হয়। এই কচু কিহৰ লগত খাব এতিয়া? এইটো কচু আলু দাইল। নতু একদম মানে টেঙা দিব লাগিব, নতু মাছৰ লগত, মাংসৰ লগত। মাংসৰ লগতো খাব পাৰে? পাৰে। মাছৰ লগত বাৰু খাই বুলি মই জানো, কিন্তু মাংসৰ লগত মই প্ৰথম শুনিছোঁ। একদিন খাই চাবচোন। হয়। কেনেকুৱা মিঠা লাগে। হয় 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 হয়। এৰিবলৈ টান হ'ব। হয় হয়। সেইকাৰণে মই এয়া বিচাৰি ফুৰিছোঁ। হয় 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 হয়। এতিয়া কোনোবা লোৱা মানুহ আছে নেকি? মই 1-1.5 কেজি বিক্ৰীও কৰিব পাৰোঁ। মই ল'ম। মই বিক্ৰী কৰি দিম। মই ল'ম। হয় আকৌ। বেছি নহয়, 30 টকা কেজি। 30 টকা কেজি নে? 30 টকা কেজি। হয় হয় হয়। আৰু আমাৰ যিটো আহিনীয়া কচু বুলি যে কয়, আমাৰ ঘৰত যে কৰে, খেতিও কৰে, বহু কৃষকে সেই কচুটো খেতিও কৰে। সেই কচু আৰু এই কচু কোনটো বেছি মিঠা? মিঠা এইটোহে বেছি মিঠা। এইটোহে বেছি মিঠা নে? এইটোহে মিঠা। হয় 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 দেই, হয়। এইটোহে বেছি মিঠা। আকৌ এই কচুটো বোলে খালে বহুত খজুৱাই, হয় জানো? টেঙা দিব লাগিব ন? টেঙা দিব লাগিব নে? টেঙা দিব লাগিব। হয় হয়। কি টেঙা বেছি ভাল লাগে? এইটো ঔটেঙা। ঔটেঙা? ঔটেঙা। আৰু? একদম মানে মৰমতী টেঙা। মৰমতী টেঙা। নতু জলফাই। জলফাইও দিব পাৰে নে? জলফাইও দিব পাৰে, চব টেঙাই দিব পাৰে। হয় হয়। আৰু ইয়াত মানে মছলা দিব পাৰে নে নোৱাৰে? মছলাও পাৰে। মছলাও পাৰে নে? মছলাও পাৰে। হয় হয় হয়। জালুক? জালুক দিলে আৰু ভাল। আৰু ভালনে? হয় হয়। জালুক দিলে আৰু ভাল। বেছিকে কি মাছৰ লগত এই কচুটো খাই ভাল লাগে? কোনটো মাছৰ লগত? কচ মাছ। কচ মাছৰ লগত বহুত ভাল নেকি? একদম আৰু একো কৰিব নালাগে, কৰি একদম ভিতৰলৈ সোমাই যাব। হয় দেই। হয় হয়। ইয়াত মই কচু গছেই দেখা নাই, আপুনি কেনেকে হাতে মানে গাহৰি নিচিনাকে মানে মুঢ়াবোৰ মানে জাবৰ তলদি সোমাই আছে। মুঢ়াবিলাক সোমাই আছে। গছবোৰ মৰি গ'ল। হয় হয়। মৰি যোৱাৰ কাৰণে মানে এতিয়া হাবি ফালি উলিয়াব লাগিব। এইডাল মই দেখা পাইছোঁ। এইটো সেইডাল হয়নে নহয়? হয়। সেইটো খান্দকচোন চাওঁ কি ওলায়। আপুনি কিবা লৈ আহিব লাগিছিলে খান্দিবৰ কাৰণে, কিবা বৰ্তমান এতিয়া গৰুলৈ আহিছিলোঁ। গৰুলৈ আহিছিল। গৰুলৈ আহোঁতে মানে কোৰখন আনিব নোৱাৰিলোঁ আৰু। কাহিনীটো তেনেকুৱা হ'ল। হাতত বহুত কষ্ট হ'ব নহয় আপোনাৰ? বহুত কষ্ট হৈছে আৰু। কষ্ট কৰিলেহেতো মস্ত হ'ব। এনেকৈ উলিয়াব লাগিব কেইটামান। আৰু
আপোনালোকক আজি এজন ব্যক্তিক দেখুৱাম, যিজন ব্যক্তিয়ে গৰু চৰাবলৈ আহোঁতে তেওঁ কচু খান্দি আছে। তেওঁ গৰু চৰাবলৈ আহে, এনেদৰে গৰু চৰাবলৈ আহোঁতে কেতিয়াবা যদি খৰি পায় খৰি লৈ যায়, কেতিয়াবা যদি কোনোবা পুখুৰী বা খাল বা বিলত যদি মাছ পায় মাছ ধৰি লৈ যায়। আৰু আজি তেখেতে কচু খান্দি আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি ধৰক গৰু চৰাবলৈ আহিছে, আহোঁতে এনেদৰে প্ৰতিদিনেই কিবা নহয় কিবা এটা ঘৰলৈ লৈ যাওঁ। আজি আপুনি কচু খান্দিছে, আৰু ধৰক এনেকে আৰু কি কি নিয়ে আপুনি ঘৰলৈ? কি লৈ যায়? বেতগাছো লৈ যায়, শাক, কচু, হয়, তাৰপিছত খৰি, এনেকে তাৰমানে আপুনি যি পাওঁ লৈ যাওঁ, খালী হাতে আপুনি ঘৰলৈ নাযায়। এফালে গৰু চৰালে আৰু যি য'ত পাই লৈ গুচি যাওঁ। ধৰি লওক পুখুৰী আছে, ধৰি ইচ্ছা কৰিলে পুখুৰীতে মাছ ধৰি লৈ গুচি যাম ঘৰলৈ। হয়, আৰু মানে খৰি খেৰ যি পাওঁ আৰু মানে লৈ গুচি যাওঁ আৰু গতিকতে আৰু ঘৰখনত মানুহ আছে নহয় ধেৰ, আমি আজাম কৰা মানুহ, আমি খালী হাতে নাযাওঁ, আমি একদম লৈ যাম। আপোনাৰ হাতৰ বিদ্যা আছে? চব আছে, মই চব জানো। আপুনি কি কি কাম জানে? চব মানে এতিয়া আপোনালোকে যদি ইচ্ছা কৰে মোৰ গুৰিত আহিবও পাৰে, হয়, মই দেখুৱাই দিম। চব মানে মই প্লেইন পৰ্যন্তলৈকে মই বনাব জানো। তাৰমানে কি বাঁহেৰে বনাই নেকি? বাঁহেৰে বনাম, কাঠৰে বনাম, মই চব বিধৰে বনাব পাৰোঁ। আপুনি কুলা চালনী চালনীৰ পৰা ধৰি খৰাহিৰ পৰা জাকৈ, চেপা, চালনীৰ পৰা ধৰি ঘনীৰ পৰা ধৰি কিচিম শিয়াল কুকুৰ বনাই দিব পাৰোঁ, গাহৰি বনাব পাৰোঁ, মেকুৰী বনাব পাৰোঁ, তুনি চৰাইটোলৈকে মই বনাব জানো। আপুনি ইমানখিনি কাম জানে? ইমানেই জানো। উপলব্ধ ক'ৰবাৰ পৰা লয়, আমি যেন একো নাজানো। বিদ্যা আছিলে সেইটোৱেই, এতিয়া আমাৰ গুৰিলৈ কোনো নাহেই, আৰু প্ৰমাণ কৰি চাবও পাৰে আমাক। আমি চবেই জানো, কিন্তু আমাক হৰুৱাব নোৱাৰিব। আপুনি কিমান বয়সত এই কামবিলাক শিকিলে? আমি 15-16 পৰা শিকিছোঁ। 15-16 বছৰ বয়সতে শিকিছে? তেতিয়াৰ পৰা শিকিছোঁ। হয়। আপুনি যে ধৰক এখন কুলা বনাই উলিয়ালে বা এখন চালনী বনাই উলিয়ালে, আপুনি কিমান টকাত বিক্ৰী কৰে? এইবোৰ মানে আজিকালি 500 হ'ল। আজিকালি 500 হ'ল। আকৌ চাওক, এই কুলা চালনী, খৰাহি পাচি, এইবোৰ যি কোনোবাই মানে জানে, সেই মানুহে মানে মাইকীয়ে যি শিকে, এই ফুলবোৰ জানিলে মাইকীয়েও তাঁত বব, ফুল দিব জানিব। আৰু মোৰ নিজৰ ছোৱালীকো মই শিকাই থৈছোঁ এনেকেই। খৰাহি ববলৈ শিকাইছোঁ, এইটো কৰিলে এইটো ঘাই হ'ব, এইটো কৰিলে এইটো এনেকৈ হ'ব, এনেকৈ মই শিকাই 3জনী ছোৱালী মই ফুল শিকাই দিছোঁ। আৰু চব মই বনাই দিছোঁ। হয়, আমি শুনিবলৈ পাইছোঁ আপুনি যেতিয়া ধৰক বিয়া পতাৰ পাছত যেতিয়া আপোনাৰ ল'ৰা ছোৱালী হ'ল, এটা সময়ত আপুনি কেৱল খৰাহি, পাচি বা কুলা, চালনী এনেকে বনাই আপুনি বিক্ৰী কৰিবলৈ লৈ যায়। কোনোবাই হয়তো ধান দিয়ে, কোনোবাই চাউল দিয়ে, আৰু কোনোবাই টকা দিয়ে, এনেকে আপুনি ঘৰ চলাইছিলে? যাৰ যেনেকুৱা ইচ্ছা, কোনোবা ধান দিছে, পলও লৈ যাওঁ, আলু দিয়ে, আলু এক ডাঙৰ পাচি এটা এমোন ধৰাটো এমোনেই আলু লৈ লওঁ। ইমান ডাঙৰ পাচিটো সিমানেই দি দিয়ে। আৰু ইমান সৰুটোতো কোনোবা আলু দিলে এই সৰুটোৱে 1 পাচি দি দিব। ধান হ'লেও 1 মোন দি দিব লাগিব। এনেকুৱা দিনৰ পৰা মই, তাৰমানে সেই সময়ত মানুহৰ ঘৰত মানে উভৈনদী আছিল যিকোনো বস্তু, সেইটো কাৰণে আপুনি যিটো ধৰক পাচি এটা লৈ গৈছে, পাচিটো সমানেই কিবা কিবি দি দিয়ে। আলু আছে যদি আলু দি দিয়ে, ধান আছে যদি ধান দিয়ে, বা চাউল থাকিলে চাউলো দি দিয়ে। চাউলেই দিব। কোনোবাই যদি ধন নাই, পইচা আছে, পইচা দিব। সিমানৰ পৰা মই, সিমান দিনৰ পৰা মই এইবোৰ কাম কৰা মানুহ। কিন্তু আজিৰ তাৰিখত আপোনাক তেনেকে দিব জানো? আজিৰ তাৰিখত কোনোবা আছে, কোনোবা ল'বও পাৰে, আছে, এতিয়াও আছে। কোনোবাই ধন দিয়ে, কোনোবাই মন গ'লে আলুকে দি দিলে, পইচা মূল্য চাই আলু দিব। এতিয়া আগত যে এমন পাইছিলোঁ, এতিয়া বাৰু 10 কেজি 20 কেজি দিব। তাৰমানে এতিয়া টকাৰ মূল্যৰ ওপৰত ভিত্তি কৰিহে আপোনাক বস্তুটো দিব। আগত তেনেকুৱা নাছিল? তেনেকুৱা নাছিলে। এতিয়া এনেকুৱা যুগ আহিলে। আপোনাৰ নাম কি? মোৰ নাম তৰুণ ভৰালী। তৰুণ ভৰালী। তৰুণ ভৰালী। হয়, আপোনাৰ ঘৰ? মাজুলীত। মাজুলী কোন গাঁও? চিলাকলা।